ঠাইতে হ'ব চিম্বলটা কৰিব লাহে লাহে দেই ইয়াতে মানুহ বহুত ভাত চাত খুৱাই ধেৰ মানুহ আশীৰ্বাদ দিব লাগে যাবলৈ আমাৰ ল'ৰাবোৰ বহিলে কথা পাতিব চাহৰ ব্যৱস্থা মই আটাইতকৈ ভাল পাইছো কি বিপদৰ সময়ত বাৰ্তাবোৰ বেলেগ যাব লাগিব ৰাজনীতি উদ্ধত যাব এটা মেছেজৰ প্ৰয়োজনীয়তা আমি জাতীয়তাবাদী মানুহ আমি না হিন্দু না আমি মুছলিম আমিতো জাতীয়তাবাদী একদম পিয়ৰ জাতীয়তাবাদী মানুহ আমি হিন্দু মুছলিম কৰিব নোৱাৰো যে উজনি অসমত অসমীয়া মানুহখিনি বাচিব লাগিব আৰু অসমীয়া মানুহখিনিক বচাবলৈ যোন আহিছে আমি তেওঁৰ লগত যোনে নহয় আৰু শিৱসাগৰে আমাক যিটো দিছে আমি সেইটোৰ ওপৰতে আছো আজি আমাৰ যিটো বলি হেৰি হয় প্ৰথম ভাগটো ক'লে যায় দোল্লা পৰিয়াললৈ এই কথা বতৰাবিলাকতে আমি আছো আৰু আজি আপুনি আহিছে ইমান ভাল লাগিছে আৰু আপুনি শিৱসাগৰৰ কাৰণে যিখিনি কৰিছে সেইখিনিৰ প্ৰতি সদায় শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ অকল শৃংখলচলীয়া কৃতজ্ঞ নহয় সমগ্ৰ শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ আমি আমাৰ কথাবোৰ স্পষ্ট কৰি দিছো আপুনি মোৰ ওচৰলৈ অহাৰ কাৰণে বহুত মানুহে বেয়া পাব আৰু বদৰদী নাজমলে মোক বহুত পইচা পাতি দি গৈছে বুলি কৈছে নাই দিয়া কথা বতৰাবোৰ চিধা চিধি কোৱাটো ভাল আমি ৰাজনৈতিক দল নহয় আমি জাতীয় সংগঠন হয় কেতিয়াবা ক'ৰবাত আমাৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতাখিনিও আমি প্ৰকাশ কৰিব লাগিব হয় নহয় কথা কয় না কিন্তু আপোনাৰ স্বাস্থ্য ঠিক থাকক দেই মই আটাইতকৈ চিন্তাৰ কথা সেইটো স্বাস্থ্য ঠিক থাকক স্বাস্থ্য ঠিক আছে কাৰণ মানে দেউতাক হেৰুৱাইছোতো মানে কিছুমান কথা বুজি পাওঁ তেখেতৰ দেউতাকৰ লগত 2001 চনৰ পৰা মই আছিলোঁ 15 বছৰ শৃংখল জানে বাইদেউ জানে যিমান ফ্লাড এফেক্টেড এৰিয়া ল'ৰা ছোৱালী এইসকলে মেডিকেলত যাবলৈ বিচাৰিছে আমাৰতো আপুনি জানে ব্ৰাঞ্চ আছে 500 আপুনি মোক আপুনি নক'ব তই বুলি ক'ব मैं आज हमारे डायरेक्टर लोग को पाए এটা পরামর্শের ভিতৰত যে 25, 30, 35, 40 লৈকে যদি কোনো ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা খাস কৰি মেডিকেলত যাব নিবিচাৰে আমাৰ দৰ্জা খোলা আছে বহুত ধন্যবাদ আমাৰ আনমোল ফাউণ্ডেশ্যনে একদম মই আপোনালোকে ল'ৰা ছোৱালীক মানুহ বনাইছে মই সেইকাৰণে ভাল পাওঁ সমাজ শিক্ষিত হ'ব লাগিব